দুৱাৰ ৰংজলী শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ সমিতিৰ সৌজন্যত ঐতিহ্যমণ্ডিত ৰংজলী ৰামচন্দ্ৰ মন্দিৰ প্ৰাংগণত 13 মাৰ্চৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণ দৌল মহোৎসৱৰ শৈৰী অনুষ্ঠানৰে আজি সামৰণি পৰে। 1548 চনতে প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ মন্দিৰত পৰম্পৰাগত নিয়মৰ মাজেৰে অগণন লোকৰ উপস্থিতিত ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ শৈৰী শোভাযাত্ৰা আৰম্ভ হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা শৈৰী উৎসৱত শোভাযাত্ৰা কৰি গোসাই পৰিভ্ৰমণ কৰাই পুনৰ ৰামচন্দ্ৰ বিগ্ৰহ মন্দিৰত স্থাপন কৰাৰ পিছতেই 5 দিনীয়া দৌল উৎসৱৰ সামৰণি পৰে। ধন্যবাদ থাকিল শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ উদযাপন সমিতিৰ ফালৰ পৰা। আচলতে আমি প্ৰতি বছৰে 5 দিনীয়া কাৰ্যসূচীৰে এই দৌল উৎসৱখন উলাহ মালহেৰে পাতি আহিছো। তাৰে আলম লৈ পেলাই আজি আমাৰ চতুৰ্থ দিন। ফাৰ্ষ্ট দিনটো আমাৰ সভাপতি ডাঙৰীয়া কৈ গ'লে, আজি চতুৰ্থ দিনাখনত আমাৰ নাম হৈ আছে, হোম যজ্ঞ চলি আছে। এতিয়া ধৰক আবেলি আমাৰ ঢুলীয়া নাট্য পৰিৱেশন হ'ব, ঠিক তেনে লিখিয়াকে ৰাতি যাত্ৰাভিনয় আছে। গতিকে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছো যাতে আমাৰ এই দৌল উৎসৱখন আমি যাতে ধুনীয়াকৈ ভালকে পালন কৰিব পাৰোঁ, ভালকে সুচাৰুৰূপে আমাৰ কামখিনি পূজাখন পৰিচালনা হৈ যায়, তাৰে আমি কামনা কৰি সকলো ভক্তসকলক সকলো ৰাইজক যাতে আমাৰ এই অনুষ্ঠানত আহে, সেৱা জনাই আমাক সহায় হাত আগবঢ়ায়, তাৰে আমাৰ ফালৰ পৰা পোনধৰা কামনা কৰিছো। ইয়াতে আচলতে যদি ক'ব পৰা যায়, আগতে আমি আনুমানিক কৈছিলো এইবুলি আমাৰ এটা সৌভাগ্যৰ বিষয়। আমি অশেষ কষ্ট কৰি বহুত মেগাজিন আলোচনীৰ মাধ্যমেৰে আমি উলিয়াই পেলাই আমি স্থাপিত উলিয়াইছো। 1548 চনত আমাৰ এই দিনখন মানে স্থাপিত হৈছিলে, য'ত 476 বছৰ আজি এই পূজাখন ৰানিং হৈ আছে। গতিকে এইটো এটা সৌভাগ্যৰ বিষয়। বহুত আমাৰ কমিটি আছিল যদিও আচলতে স্থাপিত ওলাব পৰা নাছিল। আমি দেখিলো যে এনেকৈ থাকিলে নহ'ব, আমি নৱপ্ৰজন্মই আমি অলপ ট্ৰাই কৰি পেলাই যদি আমি এই স্থাপিত ওলাব নোৱাৰো, তেতিয়াহ'লে আপোনাৰবিলাকৰ মিডিয়াই হওক, প্ৰচাৰ বিভাগে হওক, আমাক সদায় সোধে যে কিমান বছৰ হ'ল। আমি এপ্ৰক্সিমেটলি মানে আনুমানিক কৈ গৈছিলো, আমাক নিজকে বেয়া লাগি আছিল। ঠিক তেনেকুৱা লেখীয়াকে আমি মানে যতীন মোহন দাসৰ নাম ক'ব লাগিব। তেওঁ প্ৰাক্তন টিচাৰ আছিলে। বহু বছৰ আগতে তেওঁ এখন টকা উলিয়াইছিলে, পুথি উলিয়াইছিলে। তাৰপিছত আমাৰ মহাৰাজৰ জয়ন্তী হৈ গ'ল হায়াৰ ছেকেণ্ডাৰীত, তাতো এখন মানে মেগাজিন উলিয়াইছিলে। ঠিক এনেকাকে আমি 3খন মেগাজিনৰ আধাৰত গোটেইবিলাক উলিয়াই পেলাই মালাংচা যিটো পূজা উৎসৱ আছে, চিজন গ্ৰাম আছে, বৰপেটা হাউলি আছে, চববিলাকে আমি মিলি পেলাই তেওঁবিলাকো আমাক ক'লে আৰু তাৰে আধাৰত এইবুলি আমি ছাকচেছ হ'ব পাৰিছো। 1548 চনত আমাৰ এই পূজাখন স্থাপিত হৈছে। অহাকালি শুৱাৰী উৎসৱ আছে। শুৱাৰী উৎসৱটো বৰ ডাঙৰ। আচলতে এইটো যদি ঐতিহাসিক দিশত চাব যোৱা যায়, এইটো খুমচা আৰু ৰাধাৰ প্ৰেম বুলি কয়। আচলতে ইয়াতেতো শুৱাৰী ওলাব পাৰিলেহেঁতেন, কিন্তু কিয় বহুত দূৰত লৈ যায়। মানে ৰাধাগিৰি পেলাই খুমচা বুলি এজন সুন্দৰী আছিলে, শ্ৰীকৃষ্ণ তেওঁৰ লগত অলপ লীলা কৰিছিলে। আচলতে সেই লীলাটো আমি কৰা নহয়, স্বয়ং প্ৰভু ভগৱানে কৰিছিল, আৰু সেইটোৱে হ'ল শুৱাৰী। আৰু এই শুৱাৰীটো অলপমান পূজাৰ পৰা আঁতৰত কৰিব লাগে তাৰমানে, আৰু সেইটোৱে শুৱাৰী মেলা বুলি কোৱা হয়। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।